মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ অসমীয়াৰ লেসন 14ৰ বিদ্যা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে লৈ আহিছো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো তোমালোকে প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই জানো অহাখিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো কোৱেশ্চন অহা চান্স থাকে। তো সত্যনাথ বৰাদেৱৰ বিষয়ে ইয়াত আছে, কি কি তেওঁ লিখিছিল বা কি কি আলোচনী লিখিছিল, কি কি সাহিত্য লিখিছিল। তো এইখিনি তোমালোকে খুঁটিনাটি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে, পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত 2 নম্বৰত কি কৈছে, পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কোনো এখন কাম কৰিবলৈ হ'লে প্ৰথমতে আমাক আহিলা পাতি অতি প্ৰয়োজনীয়। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, হাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি। আহিলাবোৰ নাথাকিলে কোনো এটা কাম কৰিবলৈ টান হয়। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে, তেওঁবিলাক লৈ চালে এই কথা সুন্দৰ প্ৰমাণ পোৱা যায় যে বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰ কাম কৰি মানুহে ধন মান আৰু যশা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনি কৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাকেই মন পোহৰাই নহ'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। তো এইখিনি তোমালোকে ভালদৰে লিখিবা। বাকী প্ৰশ্নবিলাক তোমালোকৰ বাবে অতি সহজ আৰু চুটিকে আনিছো, যাতে তোমালোকে অলপ লিখিলে ফুল মাৰ্ক পাই যোৱা। তাৰপিছত 3 নম্বৰত কি কৈছে, উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কাপ, হাল আৰু চৰুৰ প্ৰয়োজন হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়। তাৰপিছত কুৱেশ্যন গত কি কৈছে, উদ্গতিৰ ঘাই আহিলা কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উদ্গতিৰ ঘাই আহিলা হৈছে বিদ্যা। বিদ্যাই হ'ল উদ্গতিৰ বা উন্নতিৰ ঘাই আহিলা। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে, কাৰণ জীৱনত বিদ্যা নাথাকিলে জীৱনটো বৃথা বুলি কবিয়ে কৈছে। তাৰপিছত কুৱেশ্যন ঙত কি কৈছে, কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। ইয়াৰ উত্তৰত লিখিবা, বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। কি, বিদ্যাৰে মন পোহৰাই ল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। তাৰপিছত কুৱেশ্যন চত কি কৈছে, পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত কৰিব লাগিব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত কৰিব লাগিব। কি, পৃথিৱীত নাম উজ্জ্বল কৰিবলৈ হ'লে বিদ্যা আহৰণ কৰিব লাগিব। তাৰপিছত কুৱেশ্যন চত কি কৈছে, কি কৰিলেও খনি কৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, লিখনি থাকিলেও খনি কৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। তাৰপিছত 4 নম্বৰত কি কৈছে, সত্য নে অসত্য লিখা। সত্য নে অসত্য লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। তো এইটো সত্য হ'ব। তাৰপিছত কুৱেশ্যন খত কি কৈছে, বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে। তো এইটো তোমালোকে জানা, এইটো অসত্য হ'ব। তাৰপিছত গত কি কৈছে,
হাল নহ'লে কৰ্ষণ কৰিব নোৱাৰি, এইটো সত্য হ'ব। তাৰপিছত ঘৰত কি কৈছে, আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাবান বা বিদ্যাৱন্ত নাছিল, এইটো অসত্য হ'ব, এইটো অসত্য। তাৰপিছত 5 নম্বৰ কি কৈছে, খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, লাগতিয়াল ডেছত কি লিখিবা তোমালোকে, আহিলা পাতি। লাগতিয়াল আহিলা পাতি যতনাই নহ'লে কোনো কাম সুকলমে কৰিব নোৱাৰি, তো খালী ঠাইত তোমালোকে লিখিবা সুকলমে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, এনেবোৰ কামৰো তেনে সুকীয়া আহিলা আছে। তাৰপিছত কুৱেশ্যন গত কি আছে, বিদ্যাই খালী ঠাইত কি লিখিবা, আন্ধাৰ কাটি মন ফ্ৰকাল নকৰিলে মানুহে তাৰ ডেছত লিখিবা ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ডেছ নহ'লে লিখন কাম কৰিব নোৱাৰি, তো ইয়াত কি লিখিবা কাপ, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। তাৰপিছত উঙত কি কৈছে, বিদ্যাৰে মন ডেছ খালী ঠাইত কি লিখিবা পহুৰাই নহ'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়, খালী ঠাইত কি লিখিবা কৰ্ম। তাৰপিছত ভাষা অধ্যয়নত কি কৈছে, ব্যৱহাৰিক ব্যাকৰণ, কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি, চৰু নহ'লে ৰন্ধন কাম কৰিব নোৱাৰি। ওপৰত উল্লেখ কৰা বাক্য দুটাত থকা লিখন আৰু ৰন্ধন শব্দ দুটাই কোনো কৰ্মৰ বিষয়ে বুজাইছে। এনেবোৰ এইদৰে যি পদে ক্ৰিয়া কাৰ্য বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে। ৰন্ধন লিখন শব্দ দুটাৰ দৰে খাৱন খোৱন পৰণ আদি ক্ৰিয়াবাচক শব্দ। তাৰপিছত 6 নম্বৰত কি কৈছে, তলৰ বাকচত থকা শব্দবোৰৰ পৰা ক্ৰিয়াবাচক বিশেষ্য পদবোৰ বাছি উলিওৱা। তো ইয়াত বাকচত যিবিলাক শব্দ দিয়া আছে, কি কি দিছে, পোহৰ, খোৱা, ৰন্ধন, কথন, লিখন, খোৱা, দাৱন আৰু পৰণ। তো ইয়াৰ ভিতৰত ক্ৰিয়াবাচক শব্দবিলাক হৈছে ৰন্ধন, কথন, লিখন, দাৱন, পৰণ। এই শব্দবিলাক ক্ৰিয়া বিশেষ্য শব্দ। তো তোমালোকে বুজি পালা, ক্ৰিয়াবাচক মানে হৈছে যিকোনো কাম কৰা বুজোৱা শব্দবিলাক হয় ক্ৰিয়াবাচক শব্দ বা ক্ৰিয়া শব্দ বুলি কোৱা হয়। তোমালোকে পাঠত থকা খ্যাতিমন্ত আৰু বিদ্যাৱন্ত এই শব্দ দুটালৈ মন কৰিছানে? খ্যাতিমন্ত, বিদ্যাৱন্ত, এই মন্ত আৰু বন্ত প্ৰত্যেক শব্দবোৰৰ এওঁৰ এইটো আছে অৰ্থৰ ব্যৱহাৰ হয়। অসমীয়া ভাষাৰ তেনে কেইটামান শব্দ হ'ল ধনৱন্ত, শ্ৰীমন্ত আৰু জ্ঞানৱন্ত ইত্যাদি। তাৰপিছত 7 নম্বৰত কি কৈছে, উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধান চাই লিখা। তো ইয়াত কি কৈছে, শ্ৰী আৰু মন্ত যোগ কৰি কি হৈছে তোমালোকে লিখিব লাগে। যেনেদৰে ইয়াত দিছে শ্ৰীমন্ত, ঠিক তেনেদৰে শক্তি যোগ মন্ত, তো তোমালোকে কি লিখিবা শক্তিমন্ত। তো ইয়াত তোমালোকক ভালদৰে দেখুৱাই দিয়া আছে, শক্তি যোগ মন্ত, শক্তিমন্ত। খ্যাতি যোগ মন্ত, খ্যাতিমন্ত। ৰূপ যোগ বন্ত, ৰূপবন্ত। আদ্য যোগ বন্ত, আদ্যবন্ত আৰু গুণ যোগ বন্ত, গুণবন্ত। শ্ৰী যোগ মন্ত, শ্ৰীমন্ত, এইটো হৈছে কি শ্ৰীলোক। তাৰপিছত শক্তি যোগ মন্ত, শক্তিমন্ত, এই হৈছে শক্তি থকা ব্যক্তি। তাৰপিছত খ্যাতি যোগ মন্ত, খ্যাতিমন্ত, সুনাম বা খ্যাতি থকা ব্যক্তি। ৰূপবন্ত, ইয়াৰ অৰ্থ কি ৰূপ থকা ব্যক্তি। তাৰপিছত আদ্যবন্ত মানে ধনী ব্যক্তি আৰু গুণবন্ত মানে হৈছে কি গুণী বা জ্ঞানী ব্যক্তি। তাৰপিছত 8 নম্বৰত কি কৈছে, সমৰ্থক শব্দবোৰ আঁচটানি মিলোৱা। তো ইয়াত প্ৰথমতে তোমালোকৰ বাবে কৰি দিয়া আছে সুকলমে। ইয়াৰ সমৰ্থক শব্দ কি অনায়াসে। তাৰপিছত সুকীয়া, ইয়াৰ সমৰ্থক শব্দ কি, সুকীয়াৰ সমৰ্থক শব্দ হৈছে পৃথক।
তাৰপিছত বৃথা ইয়াৰ সমৰ্থক শব্দ হ'ল কি নিষ্ফল। তাৰপিছত ফৰকাল ইয়াৰ সমৰ্থক শব্দ কি পৰিষ্কাৰ। ফৰকালৰ সমৰ্থক শব্দ কি পৰিষ্কাৰ। তাৰপিছত পোহৰ ইয়াৰ সমৰ্থক শব্দ হ'ল আলোক। তাৰপিছত লাগতিয়াল ইয়াৰ সমৰ্থক শব্দ হ'ল কি প্ৰয়োজনীয়। তো এইখিনি তোমালোকে এনেদৰে আঁচটানি মিলাই ল'বা। তাৰপিছত ইয়াত কি কৈছে বাওঁফালৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজা শব্দবোৰ সোঁফালৰ শব্দ সম্ভাৰৰ পৰা বাছি উলিয়াই মাজৰ ঘৰটোৰ ভিতৰত লিখিব দিছে তোমালোকক। তো লাগতিয়াল ইয়াৰ বিপৰীত অৰ্থ বুজা শব্দ ইয়াত লিখিব লাগে, যিটো লিখি ইয়াত এই তিনিটা দিয়া আছে অপশ্যন। তো এই তিনিটাৰ ভিতৰত কোনটো ইয়াৰ বিপৰীত শব্দ হ'ব এইটো তোমালোকক লিখিব লাগে। তো ইয়াত লাগতিয়ালৰ বিপৰীত শব্দ কোনটো হ'ব তোমালোকক লিখিব লাগে। লাগতিয়ালৰ বিপৰীত শব্দ হ'ব কি অলাগতিয়াল। তো তোমালোকে ইয়াত অলাগতিয়াল বুলি লিখিবা। তাৰপিছত উদ্গতি ইয়াৰ বিপৰীত শব্দ কি হ'ব অধোগতি। তো অধোগতিটো তোমালোকে এই খালী বাকচত লিখিবা। তাৰপিছত বিদ্যাহীন, তো ইয়াৰ বিপৰীত শব্দটো তোমালোকে লিখিবা অবিদ্যা। তো অবিদ্যাটো তোমালোকে খালী বাকচত লিখিবা। এন্ধাৰ ইয়াৰ বিপৰীত শব্দ কি পোহৰ। তো পোহৰটো তোমালোকে খালী ঠাইত লিখিবা। তাৰপিছত 10 নম্বৰ কি কৈছে বাক্য ৰচনা কৰা। খেতিমন্ত, উদ্গতি, পৃথিৱী, খনিকৰ আৰু বৃথা। তো এইবিলাকৰ বাক্য ৰচনা কৰিব দিছে। তো প্ৰথমটো কি খেতিমন্ত। আগৰ কালৰ খেতিমন্ত মানুহবিলাকৰ বৰ বিদ্যাৱন্ত আছিল। তাৰপিছত 2 নম্বৰ কি কৈছে উদ্গতি। জীৱনত যি উদ্গতি কৰিব খোজে তেওঁ বিদ্যা অৰ্জন কৰিবই লাগিব। তাৰপিছত 3 পৃথিৱী। বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিবৰ মৰাৰ দৰে। কি বিদ্যাহীন মানুহ পৃথিৱীত জীয়াই থাকিও মৰাৰ দৰে। তাৰপিছত খনিকৰ। লিখনি নাথাকিলেও খনিকৰে এন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। কি লিখনি থাকিলেও খনিকৰে এন্ধাৰত ছবি আঁকিব নোৱাৰে। তাৰপিছত বৃথা। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। তাৰপিছত 11 নম্বৰত কি কৈছে দলত আলোচনা কৰা। ৰন্ধন শব্দটোৰ পৰা ৰন্ধনী বা ৰান্ধনীশাল, ৰান্ধনী বেলি আদি অনেক শব্দ সাজিব পাৰি। বিদ্যা শব্দৰ পৰা তেনে কিমান শব্দ সাজিব পাৰি লিখা। তো তোমালোকে লিখিবা বিদ্যা শব্দটোৰ পৰা এনেবোৰ শব্দ সাজিব পাৰি যেনে বিদ্যাৱন্ত, বিদ্যাৱতী, বিদ্যালয়, বিদ্যান, বিদুষী ইত্যাদি। তাৰপিছত 12 নম্বৰত কি কৈছে তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰম ৰক্ষা কৰি সজোৱা। অভিধানৰ ক্ৰমত। তো ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক বৰ্ণৰ ক্ৰম অনুসৰি তো তোমালোকক সজাব দিছে। যেনেদৰে ইয়াত কি আলম। তো ইয়াত কি আৰটো সবতকে আগত, তো ইয়াত এইটো প্ৰাধান্য দিয়া হৈছে। তো এনেদৰে তোমালোকে ক্ৰমানুসাৰে তোমালোকক সজাব দিছে। তাৰপিছত কৰ্ষণ, খনিকৰ, গভীৰ, চক, বৃথা, যশা, ৰশ্মি, লিখনি, সকাম আৰু সুচল। তো তোমালোকে ইয়াৰ পৰা এনেদৰে ক্ৰমানুসাৰে তোমালোকক এনেদৰে সজাবা। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ এইবিলাক তোমালোকৰ বাবে ইমান দৰকাৰী নহয়, এইবিলাক নালাগে। তথাপিও 14 নম্বৰটো কৈ দি আছোঁ। আগৰ দিনত ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত আমি চৰুৰ উপৰি আন কি আহিলা ৰন্ধা বঢ়া কৰোঁ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্তমান চৰুৰ উপৰি কেৰাহী, কুকাৰ, পিতলৰ ঢৌ, চক্স, হেতা ইত্যাদি। তাৰপিছত 15 নম্বৰত কি কৈছে খেতি কৰিবলৈ যিদৰে আমাৰ কেইবাবিধো সঁজুলিৰ প্ৰয়োজন ঠিক তেনেদৰে লিখন বা লিখা পঢ়া কৰিবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ কি কি। তো উত্তৰত তোমালোকে লিখিবা কি ফলি, পেন্সিল, কাগজ, কাঠ পেন্সিল, ৰবাৰ, স্কেল, কিতাপ ইত্যাদি।